অসমৰ এটি ব্যতিক্ৰমী স্বেচ্ছাসেৱী অনুষ্ঠান আলি ফাদাৰ এণ্ড সন্স ফাউণ্ডেশ্যনে দুখীয়া ৰাইজৰ বাবে আইনী সাহায্য আৰ্থিক সাহায্যকে ধৰি বিভিন্ন জনসেৱামূলক কৰ্ম কৰি অহা পৰিলক্ষিত হৈছে। এগৰাকী 22 বছৰীয়া যুৱকৰ নেতৃত্বত গঠন হোৱা স্বেচ্ছাসেৱী সংগঠনটোৱে আজি জালুকবাৰী আৰু শুৱালকুছিত শীতৰ বাবে সৰ্বসাধাৰণ অতিকৈ প্ৰয়োজনীয় সামগ্ৰী ফিলা ব্ৰেণ্ডৰ জোতা চেণ্ডেল প্ৰায় 1000 যোৰ ৰাইজৰ মাজত বিতৰণ কৰে। তদুপলক্ষে ইঞ্জিনিয়াৰিং কলেজ কেম্পাছ এমই স্কুল প্ৰাংগণত এখন সভা অনুষ্ঠিত হৈ যায়। অধিবক্তা সাকিত সনে আধৰা অনুষ্ঠানত ডিআইজি দিলীপ শইকীয়া, জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰীতম দাস, ৰাজচক্ৰ বিষয়া ৰাজা বৈশ্য, কণ্ঠশিল্পী নেকিবে জনসাধাৰণৰ উপকাৰ সাধনৰ হকে এনেদৰে আগবাঢ়ি অহাটো স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ বাবে এক সুকীয়া মাত্ৰা বুলি সদৰি কৰি কৰ্মকৰ্তাক ভূয়সী প্ৰশংসা কৰে। স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সঞ্চালক তমিজ আলী ৰাজীৱ দত্তক এই জোতা চেণ্ডেল প্ৰদানত সংস্থাটোক সহযোগিতা কৰে মহানগৰীৰ ফটাশিল আম্বাৰীস্থিত লিপ ড্ৰাইভ ছেফ ড্ৰাইভ কাৰ এজেঞ্চিয়ে। সমাগত শীতৰ প্ৰতি লক্ষ্য ৰাখি পুৰুষ মহিলাৰ মাজত বিতৰণ কৰে জোতা চেণ্ডেল। শীতৰ আগমনৰ লগে লগে দামী জোতা চেণ্ডেল লাভ কৰি লোকসকল আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে। অনুষ্ঠানটোৰ সভাপতি তথা নৱপ্ৰজন্মৰ যুৱক জেচি মালিয়ে সদৰি কৰে যে পৰৱৰ্তী সময়ত হাজোৰ গ্ৰাম্যাঞ্চলৰ ৰাইজৰ মাজত শিক্ষা স্বাস্থ্যৰ ওপৰত পদক্ষেপ ল'ব স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে। আলি ফাদাৰ এণ্ড সন্স নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ এনেকুৱা জনহিতকৰ কাম দেখি ৰাইজে ভূয়সী প্ৰশংসা কৰে কৰ্মকৰ্তাক। যে আমি দুখীয়া দৰিদ্ৰৰ বাবে আমি সদায় উপস্থিত। আমি হেল্থ কেম্পছ কৰিছিলোঁ আগতে। এইবাৰ আমি শীতৰ যিহেতু দিন আহি আছে সেইকাৰণে আমি জোতা বিতৰণী অনুষ্ঠান ৰাখিছোঁ। আজি আমি অসম অভিযান্ত্ৰিক অসম অভিযান্ত্ৰিকৰ চৌহদত আৰু সমান্তৰিকৈ শুৱালকুছি গৈ আমি জোতা বিতৰণ কৰিম। আজি আমি 700ৰ বেছি লোকক জোতা বিতৰণ কৰিম আৰু হয়তো শুৱালকুছি গ'লে এইটো 1000ৰ ওপৰ গুচি যাব পাৰে, কাৰণ আমি এইটো নাচাওঁ যে আমি যোনটো জাগাত গৈ আছোঁ তাতেই হ'ব লাগে। আমি দুখীয়া দৰিদ্ৰ ৰাইজ যদি আমি ৰাস্তাটো পাওঁ, আমি মামা আৰু মই চাহিদ চান, তেখেত আমাৰ উচ্চ ন্যায়ালয়ৰ লয়াৰ হয়। চ' আমি ৰাস্তাত পালেও গাড়ী ৰখাই আমি মানুহক হেল্প কৰোঁ। চ' আমি সেইকাৰণে 1000ৰ বেছি জোতা আমাৰ এতিয়া গাড়ীত লোড হৈ আছে। চ' আমি যিমানখিনি পাৰোঁ আমি সহায় কৰি যাই আছোঁ আৰু আগন্তুক দিনত মই 5খনকৈ এম্বুলেঞ্চ সেৱা মুকলি কৰিম আৰু লগতে দুখীয়া দৰিদ্ৰ ৰাইজৰ বাবে সেই এম্বুলেঞ্চখন কমপ্লিটলি ফ্ৰী হ'ব আৰু 2খন হস্পিটেল আমি কৰিম বুলি আশা ৰাখিছোঁ। চাওক, মই মোৰ 16টা অৰ্গেনছ ডনেট কৰি দিছোঁ ৰাইজৰ বাবে, কাৰণ মই ভাবোঁ যে এইটো এটা অমৰ হোৱাৰ এটা ৰাস্তা। কাৰণ চাওক, মই মৰাৰ পিছত মই ভাবোঁ যে মোৰ অংগৰ মোৰ দৰকাৰ নাই। মই যেতিয়া দুনিয়াখনত নাই, মোৰ অংগৰ মই খাব নোৱাৰোঁ, কিবা কৰিব নোৱাৰোঁ, একো কৰিব নোৱাৰোঁ, চলা ফুৰা কৰিবলৈ মোৰ একো নাই। চ' মোৰ অংগকেইটা মোৰ তাত নাথাকি যোনে এই সময়ছোৱাত সেই অংগৰ অভাৱৰ কাৰণে সিহঁতে দুখ কষ্ট পাই আছে, আমি সেই অংগকেইটা আমি তেখেতসকলক আমি দিব পাৰোঁ। আজি মোৰ আৰু এটা কথা, আমাৰ এই অনুষ্ঠানটোত মোৰ চবতকৈ বেছি আমাৰ বিশিষ্ট ব্যক্তি হিচাপে আমাৰ লগত আছিলে দিলীপ দাস, তেখেত আমাৰ ডিআইজি। দিলীপ শইকীয়া, তেখেত আমাৰ ডিআইজি। লগতে উপস্থিত আছিলে আমাৰ ৰাজচক্ৰ বিষয়া ৰাজা বৈশ্য ডাঙৰীয়া, আমাৰ জালুকবাৰী আৰক্ষী থানাৰ আইচি প্ৰীতম দাস ডাঙৰীয়া আৰু আমাৰ সকলোৰে মৰমৰ কণ্ঠকাৰ আমাৰ নেকিব হুছেইন। লগতে ডাইৰেক্টৰ আহিছিলে আমাৰ বিৰিঙনি ডাইৰেক্টৰ, তেখেতে বহুতো অসমীয়া বোলছবিত ডাইৰেকশ্যন দিছে, আমাৰ ৰাজীৱ দত্ত ডাঙৰীয়া। ৰাজীৱ দত্ত ডাঙৰীয়াও এই আমাৰ অনুষ্ঠানটোত আহি পেলাই তেখেতৰ গোটেইখিনি অংগ ডনেট কৰিলে আৰু কাইলৈ আমি সোমবাৰৰ দিনটোত আমি তেখেতৰ অংগদানৰ যিখিনি প্ৰচেছ, আমি সেই প্ৰচেছবোৰ শেষ কৰি আমাৰ আলি ফাদাৰ এণ্ড সন্স ফাউণ্ডেশ্যনৰ ফেচবুক পেজত আমি আপলোড কৰিম আৰু তেখেতক অশেষ ধন্যবাদ দিছোঁ। আৰু মই ৰাইজকো ক'ম, আপোনালোকে যিমানে আগুৱাই আহিব পাৰে বা যোনখিনি ৰাইজে আগুৱাই আহিব পাৰে, আপোনালোকে যাতে আমাক সেইখিনি আগুৱাই পেলাই আমি যাতে ৰাইজক হেল্প কৰিব পাৰোঁ, সেইটোৰ কাৰণে আপোনালোক যাতে আগুৱাই আহে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, আছাম এনি।